মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত মই আজি আলোচনা কৰিম দুটামান নতুন শব্দ আৰু কেনেকৈ লিখে তাকো লিখি শিকাম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। বিশেষকৈ নতুন যি ক্লাছ 1 ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে হ'ব ভিডিঅ'টো। গতিকে তোমালোকে ভিডিঅ'টো চাবা শেষলৈকে, স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকে বুজি পোৱা টান হ'ব। এতিয়া আমি গট GOAT গট এইটো মই লিখিছোঁ ইয়াত GOAT, যিটো কেপিটেল লেটাৰ দিছোঁ, স্মল লেটাৰ দিওঁ লিখিম। এইটো মই কেপিটেল লেটাৰ দি দিলোঁ, স্মল লেটাৰ দি দিম বাৰু। GOAT গট, GOAT গট হয়নে? গট মানে কি? ছাগলী। এতিয়া যিটো আমি লিখিম এনেকৈ পেলাই দিম, এনেকৈ পেলাই নিম, নিলে এনেকৈ আনি এনেকৈ দিম GOAT গট। নতুন শব্দ তোমালোকৰ কাৰণে। GOAT মানে গট, গট মানে হ'ল কি? ছাগলী। তাৰপিছত আৰু এটা আমি শিকিম হেড, এনেকৈ লিখিম AT হেড। এইটো হেড, HAT হেড। হেড মানে হ'ল টুপি। হেড মানে কি? টুপি। টুপি যে তোমালোকে পিন্ধা যে টুপি, হয় নহয়? তাৰপিছত আমি শিকিম ইংক, INK ইংক। এইটো মই তোমালোকৰ কিতাপৰ পেজ নম্বৰ 34, তোমালোকৰ কিতাপৰ পেজ নম্বৰ 34 মানে বিগিনাৰ্ছ ইংলিছ টেক্সটবুক ফৰ 1, এইকেইটা লৈছোঁ। গট, হেড, তাৰপিছত ইংক, তাৰপিছত জবটো মই পিছত ল'ম, এইকেইটা লৈছোঁ। গট, হেড, ইংক। গট মানে হ'ল ছাগলী, হেড মানে হ'ল টুপি, আৰু ইংক মানে হ'ল চিয়াহী, হয় নহয়? এতিয়া এই গটটো আমি কেনেকৈ লিখিম? আমাৰ কি হ'ল, 4 লাইনৰ আমি বহীত লিখিব লাগে। 4 লাইন, এডাল, দুডাল, তিনিডাল, চাৰিডাল, 4 লাইন, হয়নে নহয়? এতিয়া যিটো আমি ক'ত লিখোঁ? মাজৰ পৰা তললৈ। গতিকে মাজৰ পৰা তললৈ আমি লিখিম, চোৱা গট আমি এইখিনিতে লিখিম। এইটো আমি এনেকৈ পেলাই আনিম, এনেকৈ পেলাই আনি পেলাই এনেকৈ নিম, এইটো শূন্যটো নিম, এনেকৈ পেলাই এইটো শূন্যটো নহয়, এইটো নিম, নিলে এনেকৈ লৈ আহিম, এইটো হয়নে? তাৰপিছত অ'টো আমি এই মাজৰ ঘৰত দিম, হয় নহয়? তোমালোকে যিহেতু সৰু ল'ৰা ছোৱালী, গতিকে তোমালোক পকোৱা আখৰ মই শিকোৱা নাই দেই, পকোৱা আখৰ শিকোৱা নাই। পকোৱা আখৰ আমি শিকিবলৈ হ'লে অকণমান ডাঙৰ হোৱা, তেতিয়া তোমালোকক পকোৱা আখৰ শিকাম। GO, তাৰপিছত এইটো আমি কি লিখিম? মাজৰ ঘৰত। এইটো আমি এনেকৈ আনিম, আনি লৈ পেলাই এনেকৈ ওপৰত লগাম, লগালে এনেকৈ দিম এইটো এনেকৈ নিম, এনেকৈ লৈ আহিম, একবাৰতে লিখিম GOA, তাৰপিছত টিটো আমি এইখিনিৰ পৰা এনেকৈ নিম, এইটো এনেকৈ নিম, এনেকৈ দিম, আৰু এনেকৈ লৈ আহিম, এইটো টি, এইখিনিতে পেটটো কাটি দিম। এইটো হ'ল গট। গট মানে হ'ল কি? ছাগলী, হয় নহয়? এতিয়া আমি শব্দটো ছেপাৰেট কৰি দিওঁ, তোমালোকে তেতিয়া বুজিবা ভালকৈ। এইটো গট মানে কি? ছাগলী। GOAT আমি কেনেকৈ লিখিলোঁ? GOটো হ'ল, যিটোৰ আমাৰ এইখিনি হয় মাজতে থাকিব, থাকিলে এনেকৈ তললৈ আহিব, আহিলে এইখিনিৰ পৰা এনেকৈ বেকা কৰি দিবা, দিলে এনেকৈ দিবা। অ'টো মাজৰ ঘৰত গোলকৈ, এইটো মাজৰ ঘৰতে থাকিব, এনেকৈ আনি এনেকৈ দিলা, টিটো মাজৰ ঘৰৰ পৰা ওপৰৰ ঘৰলৈ এনেকৈ যাব, এনেকৈ লৈ আহিলা, এইটো গট হ'ল। তাৰপিছত আহিল হেড। এতিয়া এইচটো ক'ত দিম? এইচটো আমাৰ কি হয়? মাজৰ ঘৰৰ পৰা ওপৰৰ ঘৰ। গতিকে এইচটো আমি এইখিনিৰ পৰা নিম, এনেকৈ নিম, নিলে এনেকৈ চিধা কৰি দিম, এইটো দেখিছেনে কেনেকৈ নিছোঁ? এনেকৈ এইচটো এনেকৈ নিলোঁ, এনেকৈ নি এনেকৈ আনিলোঁ এইটো, তাৰপিছত এনেকৈ পেলাই কৰি পেলাই এইটো এইচ,
তাৰপিছত এইটো এ এনেকৈ পেলাই আমি এইটো দিলোঁ, এইটো এ। তাৰপিছত টি মাজৰ ঘৰৰ পৰা ওপৰৰ ঘৰত, এইটো টি, এইটো হেড হ'ল HAT হেড। কেনেকৈ লিখিলোঁ গম পালা? লিখাৰ ধৰণ আছে হা, সেইমতে লিখিব লাগিব। প্ৰত্যেকটো আখৰ কোনটো আখৰ ক'ৰ পৰা লিখিব লাগে এয়া ধৰণ আছে। ইয়াত মই লিখোঁতে তোমালোকে দেখিছানে বাৰু? এয়া দেখিছানে? এয়া মাজৰ ঘৰ তলৰ ঘৰ ধুনীয়াকৈ মিলি গৈছে চোন। এয়া ওপৰ ঘৰ, এয়া 3 লাইনত। এয়া এইটো মাজৰ ঘৰ ওপৰ ঘৰ তলৰ ঘৰ, এয়া মাজৰ ঘৰ ওপৰ ঘৰ তলৰ ঘৰ হৈ গৈছে। আমি আস্তানি নিলিখোঁতে আমাৰ আস্তানাৰ নিচিনা হৈ গৈছে। গতিকে এনেকৈ তোমালোকে লিখিবৰ কাৰণে যত্ন কৰিবা। কোনটো আখৰ ক'লৈ লিখে সেইটো এবাৰ জানি ল'বা, জানি লৈ পেলাই লিখিব লাগিব। তাৰপিছত INK হয়নে? ইনক। আইটো আমি এইখিনিতে মাজৰ ঘৰত এনেকৈ দিলোঁ, ফুটটো আমি ইয়াত দিলোঁ, এনটো আকৌ আমি এনেকৈ আনিম, আনি লৈ পেলাই এনেকৈ আনি পেলাই এইটো এন IN। কেটো আমি কি কৰিম, এইখিনিৰ পৰা এনেকৈ লৈ গ'লোঁ, এনেকৈ আনিলোঁ, আনি লৈ পেলাই এনেকৈ দিলোঁ, এইটো ইনক হ'ব। আইটো আমি দিম এনেকৈ IN, তাৰপিছত কে এনেকৈ পেলাই দিম, এনেকৈ আনিম, এইখিনি এনেকৈ পেলাই এনেকৈ দিম, এইটো ইনক হয়নে? এইটো বস্তু। গতিকে এনেকৈ তোমালোকে লিখিবৰ কাৰণে যত্ন কৰিবা। এতিয়া মোৰ অৰ্থকেইটা কি আছিলে? গত মানে হ'ল